1 কেজি সৰিয়ত কিমান তেল ওলাই বুলি প্ৰায় আপোনালোকে মোক সোধে। লগতে ৰাতিপুৱাৰ সময়কণত গৰমৰ দিনকেইটাত কিমানমান বজাত আপোনালোকে বাৰু শুই উঠে। এতিয়া বাজিছে 6, 4 বজাতে শুই উঠিলোঁ আৰু 6 বজাৰ লগে লগে আমাৰ চোতালখনৰ অৱস্থাটো দেখিছে নহয়, ছাতি লৈ কাম কৰিব লগা হৈছে। ইমানেই পচন্দৰ ৰ'দ যে ত্ৰিপালখনত ভৰিটো দিবৰ কাৰণেও কষ্ট হৈছে, ইমানেই গৰম উঠিছে। আৰু স্কুলৰ যিহেতু এতিয়া নীতি নিয়মবোৰ অকণমান বদলাই দিয়া হ'ল, সেয়েহে মৰমে 6 বজাৰ লগে লগে টিউবৱেলত গা ধুই আছে। আৰু ময়ো ভাবিলোঁ ৰাতিপুৱাৰ সময়কণতে বাহিৰৰ যিকেইটা কাম আছে ভালদৰে কৰি মেলি লওঁ। আৰু এফালে মৰমো আহি গ'ল, তাকো উলিয়াই লৈছোঁ। পয়া লগা জন্ম দিলোঁ বুলি ইমান যে মানুহে হাঁহিছিল আমাৰ মৰমক। যেতিয়াৰ পৰা মানুহে কোৱা কথাবোৰত বহুত দুখ পাব ধৰিলোঁ, তাৰ পাছৰ পৰাই কিন্তু আমাৰ সন্তানটিক বহুত যত্ন ল'লোঁ আমি দুয়োটাই। আৰু এতিয়া তেওঁলোকৰ সন্তানবোৰতকৈ আমাৰ মৰম বহুতেই সুস্থ। ৰাতিপুৱাৰ সময়খন একেবাৰে খৰধৰ, কিন্তু স্কুলৰ টাইমিংটো একেবাৰে বদলি হৈ গ'ল। 6:30 বাজিছে বৰ্তমান, আৰু 10 মিনিটৰ ভিতৰতে দেউতাকে তাক স্কুলত থ'বগৈ লাগিব, কাৰণ 7 বজাৰ পৰা সিহঁতৰ ক্লাছ শুৰু। আৰু সোনকালে হোৱা আটাইতকৈ শিশুৰ বাবে পুষ্টিকৰ আৰু সুস্বাদু এয়া হৈছে ফিটভিম চকলেট ড্ৰিংক। তাকে ভাবিলোঁ গাখীৰৰ সৈতে 1 গিলাচ বনাই খুৱাওঁ। উচ্চতা আৰু ওজন বৃদ্ধি কৰাত, মগজুৰ বিকাশ বৃদ্ধি কৰাত, জ্ঞানমূলক কাৰ্য আৰু স্মৃতিশক্তি বৃদ্ধি কৰাত, লগতে ইয়াত আছে ব্ৰাহ্মী, অশ্বগন্ধা, হালধি আৰু জিংক, লগতে ভীমকলৰ গুড়িৰ সৈতে প্ৰস্তুত কৰি ভালদৰে সংমিশ্ৰণ কৰি বনোৱা এয়া হৈছে ফিটভিম চকলেট ড্ৰিংক। আৰু ইয়াক 19টা প্ৰয়োজনীয় ভিটামিন আৰু খনিজ পদাৰ্থৰে ভৰপূৰ কৰি তৈয়াৰ কৰা হৈছে। সেয়েহে আপোনালোকে গৰম পানী নতুবা গৰু গাখীৰ সৈতে ইয়াক খুৱাব পাৰি। 150 মিলিলিটাৰ গৰু গাখীৰ সৈতে 2 চামুচ সংমিশ্ৰণ কৰি চকলেট ড্ৰিংক দিনত 2 বাৰকৈ খুৱাব পাৰে। আৰু 190 মিলিলিটাৰ গৰম পানীৰ সৈতে 5 চামুচ সংমিশ্ৰণ কৰি দিনত 3 বাৰকৈ খুৱাব পাৰি। মৰমক খাব দিছিলোঁহে, দেখিছে নহয় নিমিষতে খাই ফিনিছ কৰি দিলে। ফিটভিম চকলেট ড্ৰিংকে ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাতো সহায় কৰে, লগতে ই ষ্টেমিনা বৃদ্ধি কৰাতো সহায় কৰে। হাড় দাঁত আৰু শক্তিশালী কৰে। হাড়ৰ স্বাস্থ্যৰ বাবে কেলছিয়াম, ভিটামিন ডি, লগতে ইয়াত ফচফৰাছো পোৱা যায়। পাচন স্বাস্থ্যক প্ৰসাৰিত কৰে। যদিহে আপোনালোকৰ শিশুটি এবাৰ খাই পায়, তেতিয়াহ'লে বহুবাৰ খাবৰ কাৰণে আমনিও কৰিব। 1 কেজি মাছ মাংসৰ দাম যিমান, ইয়াৰো মূল্য সিমানে। যদিহে আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰে, কোম্পানীৰ ৱেবছাইট www.protogrow.in, নতুবা আপোনালোকে আমাজন, ফ্লিপকাৰ্ট, ই-কমাৰ্চ নানান ধৰণৰ প্লেটফৰ্মতে পাব আৰু জিঅ' মাৰ্টতো পাব। আৰু মৰমে তাত লাগি থকা যিমান অকণমানি আছিলে তাকো বোলে পানীৰ সৈতে গুলি খাই যায়। আৰু এতিয়া তাক মাত্ৰ কম সময়তে মই বনাই খুৱাই বুৱাই এতিয়া এয়া দেউতাকৰ সৈতে যাব ওলালে। আৰু গৰমৰ যিটো উৎপাত দেখিছে নহয়, একেবাৰে বাহিৰৰ পৰিৱেশটো গৰমে নধৰাই হ'ল।